অখৰ পৰাহে চাপৰত পৰিব গতিকে চাপৰ কোনটো হৈ আছে ৰাস্তা সমানে দেখোন নলা হৈ আছে নলাটোতো কোনোবা দিনা খান্দিছে নেকি সেইটোৱে যদি বাম হৈ থাকে পানী সমান নহয় কি হ'ব ৰাস্তা সমান যদি মানে এনে দেখাত নলা আছে দেখাত নলা থাকিলে নহ'ব না আজিকালি ইঞ্জিনিয়াৰ আৰু এই ঠিকাদাৰৰ পৰা অভিজ্ঞতা কি আছে পইচা মাৰাৰ অভিজ্ঞতা আছে কাম কৰাৰ অভিজ্ঞতা আছে নেকি প্ৰেক্টিকেলি অভিজ্ঞতা কৰিছে নেকি সিহঁতৰ প্ৰেক্টিকেলি অভিজ্ঞতা কি আছে পইচা মাৰা অভিজ্ঞতা আছে তাৰ বাহিৰে কি আছে কাম চাব লাগিব কাম চোৱাৰ পিছতহে পে'মেণ্ট হ'ব লাগিব আগতে কামৰ কমপ্লেইন অহাৰ পিছত মানে সেইটো নহ'ব আৰু সেনেকুৱা ছিষ্টেম যেতিয়া কৰিব তেতিয়াহে গুৰুত্ব দিব এজাক বৰষুণত উটি যায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়ন কৃত্ৰিম বানৰ লেতেৰা পানীত উটি যায় মহানগৰীৰ আভিজাত্য উটি যায় উন্নয়নৰ চমক স্মাৰ্ট চিটিৰ বাহাদুৰি উন্নয়নৰ নামত কোনে নষ্ট কৰিছে গুৱাহাটী মহানগৰক মোৰ পিছফালে ৰুক্মিণী গাঁৱত এয়া সাগৰ সদৃশ পৰিৱেশ ৰাতিৰ মাত্ৰ এজাক মুষলধাৰ বৰষুণৰ পাছতেই গুৱাহাটীৰ বিভিন্ন ঠাইত কৃত্ৰিম বানে দেখা দিছে গুৱাহাটীৰ বিভিন্ন ঠাই কৃত্ৰিম বানত বুৰ কৰিছে আৰু ব্যাপক যান জঁটৰ সৃষ্টি হৈছে এয়া ৰুক্মিণী গাঁৱৰ দৃশ্য ৰুক্মিণী গাঁৱত এয়া ৰুক্মিণী গাঁৱৰ ট্ৰেফিক পইণ্টৰ ওচৰত সাগৰ সদৃশ পৰিৱেশ বিভিন্ন সময়ত এই চৰকাৰে এই স্থানতো কৃত্ৰিম বান ৰোধৰ বাবে নলা নৰ্দমা স্থাপন কৰিছে বিগত 2-3 বছৰ ধৰি ইয়াত কেইবাটাও নলা নৰ্দমা নিৰ্মাণ কৰি থকা হৈছে কিন্তু তাৰ পিছতো এই স্থানত কৃত্ৰিম বান ৰোধ কৰিবলৈ সক্ষম হোৱা নাই তাৰ পৰিৱৰ্তে ৰাইজৰ অভিযোগ যে আগতকৈ এই স্থানত কৃত্ৰিম বানৰ যি তাণ্ডৱ সেয়া আগতকৈ বৃদ্ধি পাইছে বৰষুণৰ পানীত উটি গৈছে উন্নয়নৰ চমক কৃত্ৰিম বানে উটুৱাই নিছে বিকাশৰ শ্লোগান এইখনৰ পাছত সেইখন ফ্লাইঅভাৰ নিৰ্মাণ কৰি চৰকাৰে উন্নয়নৰ বন্যা বয়াইছে কিন্তু ফ্লাইঅভাৰৰ তলত গুৱাহাটীবাসীয়ে এইদৰে ককবকাইছে তাৰেই ক্ষোভ এতিয়া মহানগৰবাসীৰ মাজত এয়া গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ দৃশ্য গতানুগতিকভাৱে গুৱাহাটীৰ বিভিন্ন স্থানৰ লগতে কৃত্ৰিম বানে সন্ত্ৰাস চলাইছে ৰুক্মিণী গাঁৱত তো চৰকাৰে সোনকালে এটা ব্যৱস্থা কৰক এজাক বৰষুণতে যে আমাৰ একেবাৰে নাওখন দি দিছে এতিয়া নাও চলাব পৰা অৱস্থা হৈছে সঁচাকৈ দুখ লাগে অহাকালি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন শেষ হ'ব আৰু অসমৰ অৱস্থা কিন্তু আজিও সেই 20 বছৰ আগৰ অসম এতিয়াৰ গুৱাহাটী কেইখনমান ব্ৰিজ বনালে উন্নয়ন হয় মানুহক চলা ফিৰা কৰা মানুহক খোৱা পানীৰ সুবিধা দিয়া ইলেক্ট্ৰিচিটি সুবিধা দিয়া তেতিয়াই মানুহৰ সুবিধা এই দুখন ব্ৰিজ বনাই কিনে লম্ফ জম্ফ কৰি একো লাভ নাই প্ৰকৃত যিটো সত্য আজি চোৱাক অৱস্থা এই অৱস্থা থাকিম নেকি কাৰেণ্ট নাই দিব পৰা সেয়ে বিচাৰোঁ যে আগন্তুক দিনত নতুন চৰকাৰ আহি আছে নতুন পৰিকল্পনাই প্ৰথমতে পানীখিনি দূৰ কৰক আৰু খোৱা পানী ব্যৱস্থা কৰক তাৰপিছতে উন্নয়নৰ কথা চিন্তা কৰিব সেয়ে আমাৰ আপোনালৈ অনুৰোধ যে আপোনালোকে অতি সোনকালে গুৱাহাটীবাসীক পানীৰ এটা ব্যৱস্থা সুন্দৰ ব্যৱস্থা কৰক খোৱা পানীৰ ব্যৱস্থা আৰু এই পানীখিনি নিষ্কাশনৰ ব্যৱস্থা কৰক অন্যথা তাৰ বাহিৰে উপায় নাই আৰু উল্লেখ্য যে ৰুক্মিণী গাঁৱতে দীৰ্ঘদিন ধৰি নৰ্দমা নিৰ্মাণৰ জৰিয়তে কৃত্ৰিম বান প্ৰতিৰোধৰ পদক্ষেপ লোৱা দেখা গৈছে কিন্তু বৃহৎ নৰ্দমা নিৰ্মাণৰ পাছতো পুনৰ সোমবাৰে কৃত্ৰিম বানত ডুবিল গুৱাহাটীৰ এইটো অঞ্চল বৰঞ্চ পূৰ্বতকৈ অধিক বেছি হ'ল এইবাৰৰ বান ৰাইজৰ অভিযোগ সুপৰিকল্পিত প্ৰকল্পৰ অভাৱতেই কৃত্ৰিম বানত পূৰ্বতকৈ অধিক আক্ৰান্ত হৈছে এই অঞ্চল নলা নৰ্দমাটো বনাই আছে স্থানত নলা নৰ্দমা বনালে নহ'ব মেইন নলাটো আগতে দ কৰিব লাগিব না পৰিকল্পিতভাৱে কামটো কৰা নাই অখৰ পৰাহে চাপৰত পৰিব গতিকে চাপৰ কোনটো হৈ আছে ৰাস্তা সমানে দেখোন নলা হৈ আছে নলাটোতো কোনোবা দিনা খান্দিছে নেকি মেইন নলাটো খান্দিব লাগিব না দ কৰিব লাগিব দ কৰিলেহে বস্তুটো যাই পিনে তাত পৰিব সেইটোৱে যদি বাম হৈ থাকে পানী সমান নহয় কি হ'ব ৰাস্তা সমান যদি মানে এনে দেখাত নলা আছে দেখাত নলা থাকিলে নহ'ব না আজিকালি ইঞ্জিনিয়াৰ আৰু এই ঠিকাদাৰৰ পৰা অভিজ্ঞতা কি আছে পইচা মাৰাৰ অভিজ্ঞতা আছে কাম কৰাৰ অভিজ্ঞতা আছে নেকি গতিকে সিহঁতক আগতে ট্ৰেইনিং দিব লাগিব সিহঁতৰ প্ৰেক্টিকেলি অভিজ্ঞতা কি আছে পইচা মাৰা অভিজ্ঞতা আছে তাৰ বাহিৰে কি আছে তাৰ বাহিৰে আছে নেকি এজন ইঞ্জিনিয়াৰে কি কৰি আছে এজন অফিচাৰে কি কৰি আছে সিহঁতৰ অভিজ্ঞতা কি আছে ধন সম্পত্তি বনোৱা অভিজ্ঞতা সেইখিনিহে ৰাখিছে গতিকে ৰাস্তাৰ ঘাট মানে যি হয় হ'ব কামটো হৈ গ'ল আৰু
এইবোৰে কাম কৰিব লাগে কৰি আছে, টকাটো চেংচন হৈছে, পাই আছে, অট্টালিকা বনাইছে, ধনী হৈছে, গতিকে ধনী হৈয়ে থাকিব আৰু পাব্লিকে এনেকৈ থাকিব আৰু কাম চাব লাগিব, কাম চোৱাৰ পিছতহে পে'মেণ্ট হ'ব লাগিব, আগতে কামৰ কমপ্লেইন অহাৰ পিছত মানে সেইটো নহ'ব আৰু 2016 চনৰ অসম বিজেপিৰ ভিজন ডকুমেণ্টৰ অন্যতম প্ৰতিশ্ৰুতি আছিল গুৱাহাটীৰ কৃত্ৰিম বান প্ৰতিৰোধ। কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে উন্নত প্ৰযুক্তিগত পদ্ধতিৰে পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল বিজেপিয়ে। একেটা দলৰেই চৰকাৰে গুৱাহাটীবাসীক দেখুৱাইছিল স্মাৰ্ট চিটিৰ সপোন। আনকি গুৱাহাটীত পূৰ্বৰ দৰে কৃত্ৰিম বান নোহোৱা বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি বম্বে আৰু দিল্লীও জুইৰ পৰা বাচিব পৰা নাই। আমি বহু ক্ষেত্ৰত মহানগৰীখনক তেনে এক দুশ্চিন্তাৰ পৰা যোৱা 3টা বছৰ বিৰামহীনভাৱে আমি আঁতৰাই ৰাখিব পাৰিছোঁ। কৃত্ৰিম বানপানীৰ নিৰাময় মই ভাবোঁ যে যোৱা 20-30টা দশকৰ সফলতাৰ ভিতৰত আছিলে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ নিৰাময়। আনহে নালাগে 2022 চনত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীয়েও 2টা বছৰৰ ভিতৰতে গুৱাহাটীৰ বান সমস্যাৰ সমাধান হ'ব বুলি দাবী কৰিছিল। মানে আজিও কৈ আছোঁ, আজিও তুমি কোৱা নাই যে সমস্যাৰ সমাধান নহয়, কিন্তু মই সদায় কৈছোঁ যে 3 বছৰ লাগিব। মোৰ পুৰণা ভিডিঅ'বিলাক আপোনালোকে ওলাই মানে 2016 3 বছৰ তেনেকুৱা বুলি কৈছিল, আজি এতিয়া 22 মানে 3 বছৰ এতিয়াৰ পৰা নহয় 1 বছৰ আমি ল'লোঁ। কিন্তু এয়া তাৰ বিপৰীত দৃশ্য। এজাক বৰষুণত বানপানী আৰু বানপানীৰ বাবে ঘণ্টা ঘণ্টা সময় তীব্ৰ যান-জঁট। গুৱাহাটীৰ বান আৰু যান-জঁট এতিয়া গুৰুতৰ সমস্যাত পৰিণত হৈছে মহানাগৰিকৰ বাবে। ফ্লাইঅভাৰ নিৰ্মাণ কৰি চৰকাৰে উন্নয়নৰ চমক দিলেও ৰাইজৰ মাজতেই এতিয়া চৰ্চা চলিছে অপৰিকল্পিত নিৰ্মাণ কাৰ্য, পৰ্যাপ্ত পৰিকল্পনা আৰু পদক্ষেপৰ অভাৱাদিৰ বাবেই গুৱাহাটীবাসীয়ে ভোগ কৰিবলগীয়া হৈছে এনে যন্ত্ৰণা। ৰাইজে প্ৰশ্ন কৰিছে, উন্নয়নৰ নামত নষ্ট কৰা হৈছে নেকি গুৱাহাটী মহানগৰক?